পেলে উদালগুৰি ভাৰত ভূটান সীমান্তত অঘটন বাদলাপাৰাত শুক্লাই নদীৰ পানীয়ে উটুৱাই লৈ গৈছে 4 ছাত্ৰ-ছাত্ৰীক। অৱশ্যে কথমবীৰ প্ৰাণ ৰক্ষা পৰিছে ডিমাকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ 4 শিক্ষাৰ্থীৰ বিদ্যালয়ৰ ছুটিৰ পাছত ঘৰলৈ উভতাৰ পথতে ঘটনা। আটাইকে উদ্ধাৰ কৰি চিকিৎসালয়ত ৰাইজে ভৰ্তি কৰোৱাইছে। উদালগুৰিত সংঘটিত হৈছে এই অঘটনটো। ভাৰত ভূটান সীমান্ততে অঘটন সংঘটিত হৈছে। হঠাতেই বাদলাপাৰাত শুক্লাই নৈয়ে কাল ৰূপ ধাৰণ কৰিছে, যাৰ বাবে চকুৰে মনিব পৰালৈকে কেৱল পানী আৰু পানী দেখিবলৈ পাইছে। তাৰ মাজতে আবদ্ধ হৈ পৰিছিল 4 ছাত্ৰ-ছাত্ৰী। বিদ্যালয়লৈ যাওঁতে সেই স্থানসমূহত হয়তো পানী নাছিল, কিন্তু ঘূৰি আহোঁতে সেই স্থানসমূহ পানীৰে পৰিপূৰ্ণ হৈ পৰিছে। পানীয়ে এই 4 ছাত্ৰ-ছাত্ৰীক উটুৱাই লৈ গৈছিল। এখন ট্ৰেক্টৰেৰে আহি থকাৰ সেই সময়খিনিত কথমবীৰ প্ৰাণ ৰক্ষা পৰিছে ডিমাকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ 4 শিক্ষাৰ্থীৰ। বিদ্যালয় ছুটি কৰি ঘৰলৈ উভতাৰ পথতে ঘটনাটো ঘটে। অৱশ্যে আটাইকে উদ্ধাৰ কৰা হৈছে, চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিমান ভয়াৱহ এক যাত্ৰা সেই আপোনালোকক দেখুৱাইছোঁ। চাৰিওফালে পানীৰ প্ৰবল সোঁত দেখিবলৈ পোৱা গৈছে। সেই সোঁতফালি এখন ট্ৰেক্টৰত সেই 4 ছাত্ৰ-ছাত্ৰীক লৈ অহা হৈছে, বা বিদ্যালয়ৰ পৰা গাঁও অভিমুখে লৈ অহা হৈছে। হঠাৎ কেনেধৰণে শুক্লাই নৈয়ে কাল ৰূপ ধাৰণ কৰিছে সীমান্তৱৰ্তী সেই অঞ্চলটোত। বাদলাপাৰা যিটো শুক্লাই নদী, আমাৰ ডিমাকুছি শংকৰদেৱ শিশু নিকেতন স্কুলৰ পৰা কিছু বিদ্যাৰ্থীয়ে স্কুলৰ ছুটি হোৱাৰ পিছত ঘৰলৈ উভতি আহি আছিলে। সেই বাদলাপাৰা শুক্লাই নদীত যেতিয়া তেখেতসকলে পায়, হঠাতে পানী বাঢ়ি অহাত 4জন ছোৱালী, গোলাপী তাঁতীকে ধৰি 4জন ছোৱালী এই পানীত বহি যায়। কিন্তু ওচৰত কিছুমান লোকে তেখেতসকলৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়, আৰু এই গোলাপী তাঁতী জনীয়ে আজি বৰ্তমান চিকিৎসাধীন হৈ আছে ওদালগুৰি চিভিল হস্পিটেলত। আমি অতি দুখেৰে ক'বলগীয়া হৈছে, এই শুক্লাই নদীৰ যি দলংখনৰ দাবী আমি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছোঁ যে এই বাদলাপাৰা এই শুক্লাই নদী দলংখন নিৰ্মাণ কৰি দিব লাগে। অসম চৰকাৰে হওক, BTC চৰকাৰে হওক, আমি বাৰম্বাৰ এই দাবী জনাই আহিছোঁ যে এই বাৰিষা কালত যি পৰিস্থিতি হয়, এই ছাত্ৰ-ছাত্ৰীয়ে হওক বা কাম কৰা মানুহে ৰাইজৰ হওক বা ব্যৱসায়ৰ ক্ষেত্ৰত এই মানুহ সেই পাৰৰ পৰা সেইপাৰ আহিব নোৱাৰে। আজি অতি দুখেৰে ক'ব লগা হৈছে, যেতিয়া এই দুৰ্ঘটনাটো ঘটি যায়, কিন্তু এই গোলাপী তাঁতীৰ মাক বা দেউতাকে এই নদীৰ এই পাৰত আহি কিনে নিজৰ ছোৱালীকো দেখিব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি আজি আমি দেখিবলৈ পাইছোঁ। আমি এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি হৈ আমাৰ স্থানীয় বিধায়ক মহেশ্বৰ বড়ো ডাঙৰীয়া তথা আমাৰ স্থানীয় MCLA পল্টপুৰ ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, অতি সোনকালে আপোনালোকে এই বাদলাপাৰা শুক্লাই নদীৰ দলংখন নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।